নমস্কাৰ ফৰেষ্ট বিভাগত নতুনকৈ চাকৰি ভেকেন্সি খালী হৈছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নতুন ৰিক্ৰুইটমেণ্ট আহিছে আৰু এই ৰিক্ৰুইটমেণ্টটো কি হয় সকলোবিলাক আপোনালোকে এই ভিডিঅ'তে গম পাব এডুকেশ্যন কোৱালিফিকেশ্যন এপ্লাই কেনেকৈ কৰিব পোষ্ট কিমান আছে সব ভিডিঅ'টো চাই থাকিব এতিয়া যদি আমি চাওঁ তেন্তে ফৰেষ্ট ৰেঞ্জাৰ ইন দ্য আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছামৰ আণ্ডাৰত আহিছে অলপ দিন আগত মই ইতিমধ্যে ফৰেষ্টৰ এটা ৰিক্ৰুইটমেণ্ট দিছিলোঁ চ' তাৰ ৰিলেটেডে এতিয়া নতুনকৈ এটা ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে ভেকেন্সি খালী হৈছে যিটোৰ কাৰণে অনলাইন আবেদন 21/6/2025 পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেটটো 20/7/2025লৈকে আৰু ইয়াত যদি আমি চাওঁ তেন্তে টোটেল ভেকেন্সি আছে 50টা ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে তাৰে আনৰিজাৰ্ভত আছে টোটেল 44টা আৰু ৰিজাৰ্ভ OBCৰ কাৰণে বা SCৰ কাৰণে STPৰ কাৰণে দুটাকৈ আছে আৰু STHৰ কাৰণে দুটা আৰু ইয়াত যদি চাই আপোনালোকে ৰিজাৰ্ভত কোনো গুৰুত্ব নিদিব যেহেতু আনৰিজাৰ্ভত ভেকেন্সি বেছি আছে সেইবাবে আপোনালোকে আনৰিজাৰ্ভতে সকলোৱে এপ্লাই কৰিব পাৰে আৰু ইয়াত যদি চাওঁ তেন্তে পে স্কেলটো 44,000 পৰা 97,000 টকা আৰু গ্ৰেড পে 10,300 টকা আৰু ইয়াৰ কাৰণে আপুনি কি হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম হ'ব লাগিব তাৰ উপৰি আপোনাৰ এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব আৰু ইয়াত যদি আপোনালোকে চাই আপোনাৰ মিনিমাম হাইট ৱেইট সেইখিনি কথাও আছে ইয়াত আপোনাৰ হাইটৰ কথা কৈছোঁ হাইটত মেলৰ ক্ষেত্ৰত 163 সেন্টিমিটাৰ হ'ব লাগিব আৰু ফিমেলত 150 আৰু SC ST যদি হয় তেন্তে মেলৰ কাৰণে 152 হ'লে হ'ব আৰু ফিমেলৰ কাৰণে 145 নেক্সট যদি চাওঁ তেন্তে এডুকেশ্যন কোৱালিফিকেশ্যন কি প্ৰয়োজন হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ এটা বেচেলৰ ডিগ্ৰী ইন সায়েন্স প্ৰয়োজন হ'ব নতুবা ইঞ্জিনিয়াৰিং হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু আপোনাৰ এই যিকেইটা ফলোইং সাবজেক্ট সেইকেইটা আপোনাৰ ডিগ্ৰী লেভেলটোত থাকিব লাগিব এগ্ৰিকালচাৰ হওক বটানী হওক কেমিষ্ট্ৰি হওক কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং যদি হৈছে এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স আৰু মেকানিকেল নেক্সট আহিলে এনভাইৰনমেণ্টেল সায়েন্স হ'লেও পাৰিব ফৰেষ্ট্ৰি হ'লেও পাৰিব জিঅ'লজি হ'লেও পাৰিব হৰ্টিকালচাৰ পাৰিব মেথমেটিক্স পাৰিব ফিজিক্স পাৰিব ষ্টেটিষ্টিক্স পাৰিব ভেটেৰিনেৰী সায়েন্স হ'লেও পাৰিব নতুবা জুলজি হ'লেও আবেদন কৰিব পাৰিব বয়সৰ সীমা যদি চাই তেন্তে 21 বছৰৰ পৰা 38 বছৰলৈকে পাৰিব ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে 41 বছৰ পৰ্যন্তলৈকে লাভ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব হেতু দি থোৱা আছে ক্যান্ডিডেট এপ্লাইং ফৰ দ্য পোষ্ট শুড এনশ্যোৰ দ্যাট দে ফুলফিল দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব আৰু যেটো আপোনাৰ এজটো HSLC এডমিট কাৰ্ডৰ ওপৰত ডিপেন্ড কৰিব সো ভিডিওটো ইমানে আছিলে সো আগতে যেহেতু আপলোড কৰোতে বহুতে কৈছিলে যে হয় নটিফিকেশন এতিয়া নাহে সো নটিফিকেশন ইতিমধ্যে আহি গৈছে আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব ধন্যবাদ